নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ ওচৰত তৃতীয়টো ভিডিঅ' দূৰত্ব আৰু সময়ৰ ওপৰত। আগতে হৈ যোৱা ভিডিঅ'বিলাক যদি আপোনালোকে চোৱা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলত গৈ ভিডিঅ'বিলাক চাব পাৰে। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব যাতে নেক্সট টাইম আমাৰ ভিডিঅ'বিলাক পাই থাকে। আজি আমি কৰিম এভাৰেজ স্পীডৰ ওপৰত। আগতে ক্লাছ লৈ আমি টাইপ 6 লৈকে কৰিছিলোঁ। আজি আমি টাইপ 7 কৰিম। মানুহ এজনে D1 দৈৰ্ঘ্য S1 দ্ৰুতিৰে আৰু D2 দৈৰ্ঘ্য D2 হ'ব লাগিছিল। D2 দৈৰ্ঘ্য S2 দ্ৰুতিৰে গতি কৰিলে গড় দ্ৰুতি ইকুৱেল টু D1 প্লাছ D2 ডিভাইডেড বাই D1 ডিভাইডেড বাই S1 প্লাছ D2 ডিভাইডেড বাই S2। আৰু মানুহ এজনে আধা দূৰত্ব S1 দ্ৰুতিৰে গতি কৰিলে আৰু আধা দূৰত্ব S2 দ্ৰুতিৰে গতি কৰিলে গড় দ্ৰুতি S ইকুৱেল টু 2S1 S2 ডিভাইডেড বাই S1 প্লাছ S2। এইটো ফৰ্মুলাৰ পৰাই আমি এইটো ফৰ্মুলা পাব পাৰি। মই দেখাই আছোঁ। ফাৰ্ষ্ট কেজত টু A টু B টু C। মানুহ এজনে ধৰি লৈছোঁ D1 দূৰত্ব S1 দ্ৰুতিৰে আৰু Cৰ পৰা B লৈ এইটো আমি D2 ধৰিছোঁ, এইটো S2 দ্ৰুতিৰে। তেনেহ'লে আমাক এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰি। কিন্তু যদি দূৰত্বটো যদি সেম হয়, মানে মই ইয়াতে কৰি দেখাইছোঁ, যদি দূৰত্বটো যদি সেম হয়, এইটো A এইটো B যদি এইটো C, এৰ পৰা Cৰ দূৰত্ব যিমান হ'ব আৰু Cৰ পৰা Bৰ দূৰত্ব সেম হ'ব। যদি সেম হয় D:D ৰেচিঅ'ত যদি থাকে তেনেহ'লে এইটো কি থাকিব 1:1 ৰেচিঅ'ত থাকিব। আধা আধা দূৰত্ব হ'লে 1:1 ৰেচিঅ'ত থাকিব। এৰ পৰা C লৈকে যদি 50 মিটাৰ হয়, Cৰ পৰা B লৈ যদি 50 মিটাৰ হয় তেনেহ'লে ৰেচিঅ'টো কি থাকিব 1:1 থাকিব। দূৰত্ব যদি সেম হয় তেনেহ'লে ৰেচিঅ'টো 1:1 থাকিব। বা আৰু এটা এক্সাম্পল দিওঁ, ৰামে যদি স্কুল লৈ এৰ পৰা B লৈ S1 দূৰত্বৰে যায় আৰু Bৰ পৰা A লৈ S2 দূৰত্বৰে ঘৰলৈ ঘূৰি আহে, দুটা ক্ষেত্ৰতে ৰামৰ ঘৰৰ পৰা ৰামৰ স্কুলৰ দূৰত্ব যোৱাৰ টাইমত আৰু অহাৰ টাইমত একে থাকিব। আৰু ইয়াৰ ৰেচিঅ'টো তেতিয়া কি হ'ব 1:1 হৈ যাব। এইটো কেজতো আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ। S ইকুৱেল টু 2S1 S2 ডিভাইডেড বাই S1 প্লাছ S2। মই দেখাই আছোঁ। যদি এইটো কেজত যদি আমি D1 আৰু D2ৰ ভেলুটো যদি 1:1 ৰেচিঅ' বহাই দিওঁ, S ইকুৱেল টু 1 প্লাছ 1 ডিভাইডেড বাই 1 বাই S1 প্লাছ 1 বাই এইটো D2ৰ মানো 1 আৰু D1ৰ মানো 1 S2, এইটো আমাৰ 2 হ'ব। আৰু এইটো যদি লসাগু লওঁ তেনেহ'লে S1 S2 এইটো কি হ'ব S2 প্লাছ S1, এইটো আমাৰ কি হৈ যাব 2 উল্টি যাব 2S1 S2 ডিভাইডেড বাই S1 প্লাছ S2। আমি এইটো ফৰ্মুলাৰ পৰাই তেনেহ'লে এইটো ফৰ্মুলা পালোঁ। এইটো ফৰ্মুলা যদি মানুহজনে যদি আধা দূৰত্ব এটা S1 ভেলোচিটি দি আৰু আধা দূৰত্ব S2 ভেলোচিটি দি অতিক্ৰম কৰে তেনেহ'লে এভাৰেজ স্পীড আমাৰ এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম। কোৱেশ্চন আছে, আমি সলভ কৰিলে আমাৰ ক্লিয়াৰ হৈ যাব। হৰিয়ে 24 কিলোমিটাৰ অতিক্ৰম কৰে 16 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আৰু বাকী 30 কিলোমিটাৰ অতিক্ৰম কৰে 15 কিলোমিটাৰ ঘণ্টা বেগত। হৰিৰ গড় বেগ কিমান? আমাৰ ফৰ্মুলাটো আছিল গড় বেগ S ইকুৱেল টু D1 প্লাছ D2 ডিভাইডেড বাই D1 S1
প্লাস d2 s2 আমার d1 কিমান দিয়া আছে 24 কিলোমিটার d2 আমার দিয়া আছে 30 কিলোমিটার আৰু s1 আমার দিয়া আছে 16 কিলোমিটার পার আওয়ার আৰু s2 দিয়া আছে 15 কিলোমিটার পার আওয়ার আমার এগুলো পুট কৰি গ'লে হল 24 প্লাস 30 দুটা ক্ষেত্ৰতে ইউনিট বিলাক একে আছে তো আমাক চেঞ্জ কৰিবলগীয়া নাই ইয়াতে 24 divided by 16 plus 30 divided by 50 কিমান হ'ব 54 আৰু এইটো 60 কাটিলে 80 কাটিলে তিনিবাৰ আৰু এইটো 2 দি দুবাৰ 3/2 মানে 1.5 লিখিব পাৰি আমি প্লাস 2 কাটাকাটি কৰিলে 2 হৈ যাব কিমান পাম 54 divided by 3.5 হৈ যাব 15.42 কিলোমিটার পার আওয়ার নিয়ারেস্ট বি হৈ যাব আমাৰ এনসার নেক্সট ৰামে 30 কিলোমিটাৰ ঘণ্টা বেগত স্কুললৈ যায় আৰু 20 কিলোমিটাৰ ঘণ্টা বেগত ঘৰলৈ ঘূৰি আহে তাৰ গড় বেগ কিমান ৰামে ঘৰৰ ফাৰ্ষ্ট টাইমত 30 কিলোমিটাৰ পাৰ আৱাৰত গৈছে আৰু 20 কিলোমিটাৰ পাৰ আৱাৰ বেগত ঘূৰি আহিছে যোৱাৰ টাইমত ৰামৰ দূৰত্ব যিমান আছিল আৰু অহাৰ টাইমত ইয়াৰ দূৰত্বটো একেই আছিল তাৰমানে কি আমি ক'ব পাৰোঁ 1:1 ৰেচিঅ' আছিল ইয়াৰ দূৰত্ব ৰেচিঅ'টো আমি কি লিখিব পাৰোঁ দূৰত্ব s equal to 2s1 s2 divided by s1 plus s2 2 into s1 or value আছিল আমাৰ 30 আৰু s2 20 30 আৰু এইটো আমাৰ আছিল 30 plus 20 এইটো হৈ যাব আমাৰ 2 into 30 into 20 divided by 50 এটা কেনসেল হৈ গৈছে আৰু 5 এইটো কিমান হৈ যাব 6 পাত যাব 2 into 6 into 2 equal to 24 কিলোমিটাৰ পাৰ আৱাৰ এনসাৰ আমাৰ বি হৈ যাব মানুহ এজনে এৰ পৰা বি লৈ s1 দ্ৰুতিৰে গতি কৰিলে আৰু বিৰ পৰা a লৈ s2 দ্ৰুতিৰে ঘূৰি আহে আৰু মুঠ t সময় লাগে তেন্তে দূৰত্ব d equal to s1 into s2 divided by s1 plus s2 into t মানুহ এজনে কি কৰিছে প্ৰথম কেজত s1 দ্ৰুতিৰে গৈছে আৰু s2 দ্ৰুতিৰে ঘূৰি আহিছে দুটা কেজতে যোৱাৰ টাইমত যিমান ডিসটেন্স আছিল আৰু অহাৰ টাইমতো ডিসটেন্সটো একে আছিল প্ৰথম ক্ষেত্ৰত টাইমটো দূৰত্ব প্ৰথম ক্ষেত্ৰত যিমান লাগিব কাৰণ টাইমটো বেলেগ বেলেগ লাগিব যেহেতু দূৰত্ব যদি বেলেগ বেলেগ হয় টাইমটো বেলেগ বেলেগ হ'ব t1 equal to d by s1 আৰু t2 equal to d by s2 হৈ যাব
আমাক কৈছে আৰু ঘূৰি আহোঁতে যদি মুঠ সময় টি লাগে তেনেহ'লে আমি যদি 1 আৰু 2 দুটাই যদি প্লাছ কৰি দিওঁ t1 প্লাছ t2 তেনেহ'লে আমাৰ d ইকুৱেল টু s1 প্লাছ d s2 এইটো হ'ব আৰু আমি এইটো কি লিখিব পাৰিম d2 কমন ৰাখি দিওঁ 1 by s1 প্লাছ 1 by s2 এইটো হৈ যাব আৰু t1 আৰু মুঠ সময় t1 আৰু t2 টি লিখি দিওঁ আমি যদি তেনেহ'লে আমি ইফালে লিখি আছোঁ t ইকুৱেল টু d ইনটু লসাগু ল'লে কিমান হ'ব s1 s2 ইকুৱেল টু s2 প্লাছ s1 এইটো হ'ব আমি এতিয়া d2 ইফালে ৰাখিলোঁ s2 ইফালে গ'লে পূৰণ হৈ যাব s1 s2 divided by s1 plus s2 into t হৈ যাব আমি এইটো ফৰ্মুলা পাম নে নাপাম এইটো ফৰ্মুলা এটা কোশ্চেন কৰিলে সলভ ক্লিয়াৰ হৈ যাব আমি 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত স্কুললৈ যায় আৰু 2 কিলোমিটাৰ ঘণ্টা বেগত ঘৰলৈ ঘূৰি আহে যদি তেওঁৰ মুঠ সময় লাগে 5 ঘণ্টা তেন্তে স্কুলৰ পৰা ৰামৰ ঘৰৰ দূৰত্ব কিমান আমার ফর্মুলা আমার দূরত্ব লব দিছে d ইকুয়াল টু আমার আছে s1 s2 ডিভাইডেড বাই s1 প্লাস s2 ইনটু t ইয়াতে যাওয়া আর অহাৰ t1 প্লাস t2 আমার কিমান হৈছে যাওয়া আর অহা মিলি মুঠ 5 আমার মানে t এটো t এর ভ্যালু আমি কব পারি মুঠ সময় আৰু s ৰ কিমান কিলোমিটাৰ s1 কিমান কিলোমিটাৰ পাৰ আৱাৰ গৈছে 3 কিলোমিটাৰ আৰু s2 2 কিলোমিটাৰ পাৰ আৱাৰ বেগত গৈছে আমি ভ্যালুটো পুট কৰি দিওঁ 3 into 2 divided by 5 into s1 আৰু s2 3 s1 আৰু s2 5 আৰু t আমাৰ কিমান আছিল 5 নহলে 5 5 কেনসেল হৈ যাব আমাৰ কিমান হ'ব 6 ডিসটেন্স আমাৰ হ'ব এনসার বি নেক্সট সো এজনে বাইক এখনেৰে 60 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে পলাই আছে পুলিচ এজনে 15 মিনিট পিছত চোৰটো ধৰিবৰ কাৰণে 60 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে পিছে পিছে গৈ আছে তেন্তে পুলিচজনে চোৰটোক ধৰিবৰ কাৰণে কিমান সময় লাগিব আমাৰ এনসার বিলাক কিমান দিয়া আছে আৱাৰত দিয়া আছে আৰু ধৰি লৈছো হা ইয়াতে চোৰ হৈছে এই পয়েন্ট এটাত আৰু এইটো বি পয়েন্ট যেটোত চোৰ টক পুলিচজনে ধৰিছে ধৰি লৈছো প্ৰথমতে 15 মিনিটত 15 মিনিট যেহেতু 15 মিনিট পিছত চোৰটোক ধৰিবৰ কাৰণে পুলিচটো গৈছে নহলে 15 মিনিটত চোৰটোৱে নিশ্চয় এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিছে ধৰি লৈ এইখিনি দূৰত্ব অতিক্ৰম কৰিছে ফাৰ্ষ্টতে আৰু পুলিচজনে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব এতিয়া চোৰটো কৈছে চোৰটো এইখিনি যাই গৈছে কিমান কিলোমিটাৰত 60 কিলোমিটাৰ আৰু পুলিচজনে গৈছে 65 কিলোমিটাৰ যেহেতু একে দিশত গৈ আছে
ইহঁতৰ ৰিলেটিভ স্পীডটো মই কৈ আছোঁ, ইহঁতৰ ৰিলেটিভ স্পীডটো কি হ'ব? একে দিশত গৈ থাকিলে মাইনাছ হৈ যাব। প্ৰথমতে মই 15, ইহঁতৰ আমাৰ এনচাৰটো আছে আৱাৰত আছে 15 মিনিট। 15 মিনিট 15 মিনিটত আমি আকৌ প্ৰথমতে আৱাৰলৈ লৈ যাম। 15 আৱাৰলৈ 60 দি কিবা কৰিব লাগিব, কৰিব লাগিব 1/4 আৱাৰ হ'ব। আৰু ডিষ্টেঞ্চটো কিমান হ'ব আমাৰ? নহ'লে চৰজনে 15 মিনিটত কিমান ডিষ্টেঞ্চ কভাৰ কৰিব? যিহেতু 60 km/hৰে গৈ আছিল, d = s × t, s × t কিমান আছিল? 1/4 km/h, কিলোমিটাৰ, যিহেতু ডিষ্টেঞ্চ কেঞ্চেল হৈ যাব, কিমান হ'ব? 15, ডিষ্টেঞ্চ কিমান? 15 কিলোমিটাৰ কভাৰ কৰিছে। এতিয়া 15 কিলোমিটাৰটো এভাৰেজ স্পীড দি লগ কৰি পাবলৈ কিমান সময় লাগিব? কাৰণ পুলিচজনো পিছে পিছে গৈ আছে আৰু চোৰটোৱে পলাই আছে। তেনেহ'লে t = দূৰত্ব কিমান? 15, পুলিচজনৰ স্পীড 65 আৰু এইটো কিমান? 60, কিমান হ'ব? 15 / 5 = 3 আৱাৰ। তেনেহ'লে পুলিচজনে চোৰটোক ধৰিবৰ কাৰণে 3 আৱাৰ লাগি যাব। আজিৰ কাৰণে এইখিনিয়ে। আপোনালোকে আমাৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ।